জুবিন দা আমাৰ আৱেগ হয়, আমাৰ হিয়াৰ টুকুৰা হয়, আমাৰ অসমীয়া জাতিৰ সম্পদ হয়। আমাৰ অসমীয়া জাতিৰ আৱেগৰ লগত তহঁত কেতিয়া খেলা কৰি বাচি যাব নোৱাৰ। তহঁতৰ ভুল নিজেই স্বীকাৰ কৰিব লাগিব ৰাইজৰ সন্মুখত। আৰু তহঁতক আমি কেতিয়াও ক্ষমা নকৰোঁ, কাৰণ তহঁতি আমাৰ পৰা আমাৰ আত্মাক কাঢ়ি লৈ গৈছ। অসমীয়া জাতিৰ আত্মা, আমাৰ গৌৰৱ, আমাৰ হিয়াৰ মতো ইমান খোলাখুলি, ইমান সহজ সৰল ভগৱানৰ অংশ, ইমান পবিত্ৰ আত্মা এটাক আমাৰ মাজৰ পৰা তহঁতি লৈ গ'লি। আৰু তহঁতক কেতিয়াও আমি ক্ষমা নকৰোঁ। তহঁতক য'তেই পাওঁ ত'তেই আমি মাৰিম, কাৰণ তহঁতি আমাৰ আৱেগক, আমাৰ আত্মাক আমাৰ পৰা কাঢ়ি নি কেতিয়াও বাচি থাকিব নোৱাৰ, সুখত থাকিব নোৱাৰ। আৰু চৰকাৰেও যদি উচিত যদি ন্যায় দিব নোৱাৰে, তেতিয়া তহঁতকেইটাক যদি চৰকাৰে জেলত ৰাখি থ'লেই নহ'ব, তহঁতক মৃত্যুদণ্ড দিব লাগিব। আৰু চৰকাৰে যদি উচিত যদি ন্যায় দিব নোৱাৰে, অসম হৈ নাথাকে, অসম ছাৰখাৰ হৈ যাব। কাৰণ তহঁতি আমাৰ মাজৰ পৰা আমাৰ আত্মাক কাঢ়ি লৈ গৈছ। সেই গতিকে তহঁতক আমি কেতিয়াও জীয়াই থাকিবলৈ দিব নোৱাৰোঁ, কাৰণ তহঁতি আমাৰ আৱেগক লৈ গৈছ আমাৰ মাজৰ পৰা। আমাৰ আৱেগ আছিলে